ডিজিটাল মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা চলি আছে আৰু এই সময়ত আহি পৰিছে যুৱতীসকলৰ বাবে ভাল খবৰ মেট্ৰিক পাছ কৰা যুৱতীয়ে লাভ কৰিব 10,000 কোটি টকা তাৰ লগতে এইচএছ উত্তীৰ্ণ হলে লাভ কৰিব 12.5 হাজাৰ কোটি টকা এই মুহূৰ্তত হে গুৰুত্বপূৰ্ণ খবৰ জনাই আছো মেট্ৰিক পাছ কৰা যুৱতীয়ে লাভ কৰিব 10,000 কোটি টকা এইচএছ উত্তীৰ্ণ হলে লাভ কৰিব 12.5 হাজাৰ কোটি টকা এই মুহূৰ্তত আহি পৰিছে সুখবৰ স্নাতকোত্তৰত অধ্যয়নৰত যুৱতীয়ে লাভ কৰিব 15,000 কোটি টকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যুৱতীসকলৰ বাবে বহুতত আহি পৰিছে ভাল খবৰ নিযুত মইনা আঁচনিৰ অধীনত এই ধন লাভ কৰিবলৈ সক্ষম হ'ব বাদ নপৰে কোনো পৰীক্ষাত উত্তীৰ্ণ যুৱতী প্ৰত্যেকগৰাকী উত্তীৰ্ণ যুৱতীক এতিয়া টকা প্ৰদান কৰিব ধন দিব চৰকাৰে দুখীয়া দৰিদ্ৰ যুৱতীৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আৰু পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে ধন লাভ কৰিবলৈ সক্ষম হ'ব যুৱতীসকলে এই মুহূৰ্তত যুৱতীসকলৰ বাবে ভাল খবৰ আহি পৰিছে মেট্ৰিক পাছ কৰা যুৱতীয়ে লাভ কৰিব 10,000 কোটি টকা চৰকাৰৰ পৰা ধন লাভ কৰিব এইচএছ উত্তীৰ্ণ হলেও চৰকাৰৰ পৰা প্ৰত্যেকগৰাকী যুৱতীয়ে ধন লাভ কৰিবলৈ সক্ষম হ'ব দুখীয়া দৰিদ্ৰ যুৱতীৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই ভাল খবৰ লৈ আহিছে বাদ নপৰে কোনো পৰীক্ষাত উত্তীৰ্ণ যুৱতী দুখীয়া দৰিদ্ৰ যুৱতীৰ বাবে বৃহৎ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নিযুত মইনা আঁচনিৰ অধীনত লাভ কৰিব এই ধন আৰু স্নাতকোত্তৰত অধ্যয়নৰত যুৱতীয়ে 15,000 কোটি টকা লাভ কৰিব বুলি জানিব পৰা গৈছে যুৱতীসকলৰ বাবে বৃহৎ পদক্ষেপ এতিয়া গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মেট্ৰিক পাছ কৰা যুৱতীয়ে 10,000 কোটি টকা লাভ কৰিব হায়াৰ সেকেন্ডাৰী পাছ কৰা যুৱতীয়ে টকা লাভ কৰিব তেওঁলোকক ধন দিয়া হ'ব কোনো যুৱতী আসলতে বাদ পৰি নাযায় মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পাছ কৰা যুৱতীসকলে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব নিযুত মইনা আঁচনিৰ অধীনত লাভ কৰিব এই ধন পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে এই ধন পাব যুৱতীসকলে দুখীয়া দৰিদ্ৰ যুৱতীৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে স্নাতকোত্তৰত অধ্যয়নৰত যুৱতীয়ে লাভ কৰিব 15,000 কোটি টকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এতিয়া বৃহৎ ঘোষণা কৰিছে মেট্ৰিক পাছ কৰা যুৱতীৰ বাবে ভাল খবৰ এফালে চলি আছে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা তাৰ মাজতে যুৱতীসকলে সকলৰ বাবে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ভাল খবৰ লৈ আহিছে এই উপহাৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইচএছ উত্তীৰ্ণ হলে 12.5 হাজাৰ কোটি টকা লাভ কৰিব মেট্ৰিক পাছ কৰা যুৱতীয়ে লাভ কৰিব 10,000 কোটি টকা স্নাতকোত্তৰত অধ্যয়নৰত যুৱতীয়ে 15,000 কোটি টকা লাভ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া ডাঙৰ ঘোষণা কৰিছে নিযুত মইনা আঁচনিৰ অধীনত এই ধন লাভ কৰিবলৈ সক্ষম হ'ব কোনো যুৱতী বাদ নপৰে মাথো পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব পৰীক্ষাত উত্তীৰ্ণ হলে এই ধন চৰকাৰৰ তৰফৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব দুখীয়া দৰিদ্ৰ যুৱতীৰ বাবে বৃহৎ সিদ্ধান্ত এতিয়া যুৱতীসকলৰ বাবে সুখবৰ বৃহৎ ডাঙৰ খবৰ লৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰে আমাৰ ওচৰত মন্তব্য আছে মন্তব্য এবাৰ শুনাব বিচাৰিছো ইয়াৰ পিছত মই আপোনালোকক এটা অনুৰোধ কৰিম যে আমাৰ যিবিলাক মেট্ৰিক পাছ কৰা ছোৱালী আছে এইবাৰ আমি এটা নতুন আঁচনি দিছো বাজেটত আঁচনিটোৰ নাম হ'ল নিযুত মইনা নিযুত মানে 10 লাখ ঠিক আছে এতিয়া আমাৰ চৰকাৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ নাম ভৰ্তি বিনা পইচাত কৰি দিয়ে আৰু কলেজত নাম ভৰ্তি ফ্ৰী আছে কিন্তু নাম ভৰ্তিটোহে ফ্ৰী কিতাপ কিনিব লাগিব কলেজত অহা যোৱা কৰিব লাগিব এই কাৰণে বহুত ল'ৰা ছোৱালী বিশেষকৈ ছোৱালী কেতিয়াও মাক বাপেকে কলেজত মেট্ৰিক পাছ কৰাৰ পিছতো নপঢ়ে এতিয়া মেট্ৰিক চলি আছে এইবাৰ যিসকলে মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন ল'ব তেওঁলোকৰ বিনা পইচাৰ এডমিশ্যনটো হ'বই তেওঁলোকক আমি আৰু 10,000 টকা চৰকাৰৰ পৰা দি দিম ছোৱালীবিলাকক আৰু যিবিলাকে হায়াৰ সেকেন্ডাৰী পাছ কৰি কলেজত এডমিশ্যন ল'ব গ্ৰেজুৱেশ্যনৰ কাৰণে তেওঁলোকক আমি 12,500 টকা দিম আৰু যিবিলাকে ইউনিভাৰ্চিটিত পঢ়িব তেওঁলোকক আমি 15,000 টকা তেওঁলোকক আমি তেওঁলোকৰ একাউণ্টত দিম ইমান সুবিধা আমি কিয় দিছো যাতে কোনো ছোৱালী
কলেজত যোৱাৰ পৰা যাতে বঞ্চিত হৈ নাথাকে। সেইকাৰণে মই আজি আমাৰ মিটিঙত যিমান মা আৰু দেউতা আছে তেওঁলোকক মই অনুৰোধ কৰিম, এইবাৰ ধেমাজিত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব প্ৰত্যেকজনী ছোৱালীয়ে যাতে কলেজত এডমিশ্যন লয় তাৰ বাবে আপোনালোকক মই চিন্তা কৰিবৰ বাবে অনুৰোধ কৰিম। ইয়াৰ পিছত মই আপোনালোকক এটা অনুৰোধ কৰিম যে আমাৰ যিবিলাক মেট্ৰিক পাছ কৰা ছোৱালী আছে, এইবাৰ আমি এটা নতুন আঁচনি দিছো বাজেটত। আঁচনিটোৰ নাম হ'ল নিযুত মইনা। নিযুত মানে 10 লাখ। ঠিক আছে। এতিয়া আমাৰ চৰকাৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ নামভৰ্তি বিনা পইচাত কৰি দিয়ে আৰু কলেজত নামভৰ্তি ফ্ৰী আছে, কিন্তু নামভৰ্তিটোহে ফ্ৰী। কিতাপ কিনিব লাগিব, কলেজত অহা যোৱা কৰিব লাগিব। এই কাৰণে বহুত ল'ৰা ছোৱালী, বিশেষকৈ ছোৱালীক এতিয়াও মাক বাপেকে কলেজত মেট্ৰিক পাছ কৰাৰ পিছতো নপঠায়। এতিয়া মেট্ৰিক চলি আছে। এইবাৰ যিসকলে মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন ল'ব তেওঁলোকৰ বিনা পইচাৰ এডমিশ্যনটো হ'বই। তেওঁলোকক আমি আৰু 10,000 টকা চৰকাৰৰ পৰা দি দিম ছোৱালীবিলাকক। আৰু যিবিলাকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কলেজত এডমিশ্যন ল'ব গ্ৰেজুৱেশ্যনৰ কাৰণে তেওঁলোকক আমি 12,500 টকা দিম। আৰু যিবিলাকে ইউনিভাৰ্চিটিত পঢ়িব তেওঁলোকক আমি 15,000 টকা তেওঁলোকক আমি তেওঁলোকৰ একাউণ্টত দিম। ইমান সুবিধা আমি কিয় দিছো? যাতে কোনো ছোৱালী কলেজত যোৱাৰ পৰা যাতে বঞ্চিত হৈ নাথাকে। সেইকাৰণে মই আজি আমাৰ মিটিঙত যিমান মা আৰু দেউতা আছে তেওঁলোকক মই অনুৰোধ কৰিম, এইবাৰ ধেমাজিত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব প্ৰত্যেকজনী ছোৱালীয়ে যাতে কলেজত এডমিশ্যন লয় তাৰ বাবে আপোনালোকক মই চিন্তা কৰিবৰ বাবে অনুৰোধ কৰিম। এয়া আসলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আপোনালোকে মন্তব্য স্পষ্টকৈ শুনিবলৈ পাইছে। যুৱতীসকলৰ বাবে ভাল খবৰ লৈ আহিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ডাঙৰ ঘোষণা কৰিছে, মেট্ৰিক পাছ কৰা যুৱতীয়ে লাভ কৰিব 10,000কৈ টকা। যিহেতু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি আছে, গতিকে যিসকলে পৰীক্ষা দি আছে তেওঁলোকে ভালদৰে এই বাতৰি মন কৰিব পাৰে। আপোনালোকে আৰু ভালকৈ পৰীক্ষা দিয়ক, কাৰণ প্ৰত্যেকগৰাকী যুৱতীৰ বাবে এই ভাল খবৰ লৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰ ঘোষণা কৰিছে, যুৱতীসকলৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। কোনো যুৱতী বাদ নপৰে, মাথো পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। নহলে এই ধন চৰকাৰৰ তৰফৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। দুখীয়া দৰিদ্ৰ যুৱতীৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত চৰকাৰে। পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। মেট্ৰিক পাছ কৰা যুৱতীয়ে লাভ কৰিব 10,000কৈ টকা। ভালদৰে মন কৰক, এইচএছ উত্তীৰ্ণ হ'লেই লাভ কৰিব 12,500কৈ টকা। স্নাতকোত্তৰত অধ্যয়নৰত যুৱতীয়ে লাভ কৰিব 15,000কৈ টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। নিযুত মইনা আঁচনিৰ অধীনত এই ধন লাভ কৰিবলৈ সক্ষম হ'ব। কোনো যুৱতী বাদ নপৰিব, মাথো পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। গতিকে যুৱতীসকলে ভালদৰে বাতৰি মন কৰক। যদি বাতৰি চাই আছে আৰু যিসকলে পৰীক্ষা দি আছে, যিসকল যুৱতীয়ে পৰীক্ষা দি আছে সেই যুৱতীৰ বাবেও ভাল খবৰ। মাথো পৰীক্ষাত উত্তীৰ্ণ হ'লেই হ'ল। সেই উত্তীৰ্ণ হোৱাৰ পিছতে যুৱতীয়ে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে, যুৱতীৰ ভৱিষ্যতৰ উন্নতিৰ বাবে, ভৱিষ্যতৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে এই ধন লাভ কৰিব, বাদ নপৰে কোনো পৰীক্ষাত উত্তীৰ্ণ যুৱতী। দুখীয়া দৰিদ্ৰ যুৱতীৰ বাবে এই বৃহৎ সিদ্ধান্ত হিমন্ত চৰকাৰৰ। মেট্ৰিক পাছ কৰা যুৱতীয়ে লাভ কৰিব 10,000কৈ টকা। এইচএছ উত্তীৰ্ণ হ'লেই লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা ধন। স্নাতকোত্তৰত অধ্যয়নৰত যুৱতীয়ে লাভ কৰিব 15,000কৈ টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে, নিযুত মইনা আঁচনিৰ অধীনত এই ধন লাভ কৰিব। আৰু পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই ডাঙৰ সিদ্ধান্তৰ বিষয়ে কোৱা মন্তব্য আগবঢ়াব বিচাৰিছো। ইয়াৰ পিছত মই আপোনালোকক এটা অনুৰোধ কৰিম যে আমাৰ যিবিলাক মেট্ৰিক পাছ কৰা ছোৱালী আছে, এইবাৰ আমি এটা নতুন আঁচনি দিছো বাজেটত। আঁচনিটোৰ নাম হ'ল নিযুত মইনা। নিযুত মানে 10 লাখ। ঠিক আছে। এতিয়া আমাৰ চৰকাৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ নামভৰ্তি বিনা পইচাত কৰি দিয়ে আৰু কলেজত নামভৰ্তি ফ্ৰী আছে,
কিন্তু নামভৰ্তিটোহে ফ্ৰী কিতাপ কিনিব লাগিব কলেজত অহা যোৱা কৰিব লাগিব এই কাৰণে বহুত ল'ৰা ছোৱালী বিশেষকৈ ছোৱালীক এতিয়াও মাক বাপেকে কলেজত মেট্ৰিক পাছ কৰাৰ পিছতো নপঢ়ে এতিয়া মেট্ৰিক চলি আছে এইবাৰ যিসকলে মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন ল'ব তেওঁলোকৰ বিনা পইচাৰ এডমিশ্যনটো হ'বই তেওঁলোকক আমি আৰু 10,000 টকা চৰকাৰৰ পৰা দি দিম ছোৱালীবিলাকক আৰু যিবিলাকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কলেজত এডমিশ্যন ল'ব গ্ৰেজুৱেশ্যনৰ কাৰণে তেওঁলোকক আমি 12,500 টকা দিম আৰু যিবিলাকে ইউনিভাৰ্চিটিত পঢ়িব তেওঁলোকক আমি 15,000 টকা তেওঁলোকক আমি তেওঁলোকৰ একাউণ্টত দিম ইমান সুবিধা আমি কিয় দিছো যাতে কোনো ছোৱালী কলেজত যোৱাৰ পৰা যাতে বঞ্চিত হৈ নাথাকে সেইকাৰণে মই আজি আমাৰ মিটিঙত যিমান মা আৰু দেউতা আছে তেওঁলোকক মই অনুৰোধ কৰিম এইবাৰ ধেমাজিত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব প্ৰত্যেকজনী ছোৱালীয়ে যাতে কলেজত এডমিশ্যন লয় তাৰ বাবে আপোনালোকক মই চিন্তা কৰিবৰ বাবে অনুৰোধ কৰিম ইয়াৰ পিছত মই আপোনালোকক এটা অনুৰোধ কৰিম যে আমাৰ যিবিলাক মেট্ৰিক পাছ কৰা ছোৱালী